নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰদলৰ চৰকাৰখনে যিমানখিনি ভাল কাম কৰিছে, ভাল কামখিনি ৰাইজে যথেষ্ট আদৰি লৈছে। ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তথা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰাৰ ওপৰত ৰাইজৰ বিশ্বাস আছে। আৰু ইতিমধ্যে আমি নাজিৰা সমষ্টিত যিধৰণে আগবাঢ়ি গৈ আছো, ৰাইজে যিধৰণে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, নিশ্চিতভাৱে আমি ইয়াত বিজয় হ'ব। আপুনি আহোম উন্নয়ন পৰিষদৰো আপুনি সভাপতি আছিলে, গুৰুত্বপূৰ্ণ দায়িত্ব। এই ক্ষেত্ৰত বিগত সময়ছোৱাত আহোম উন্নয়ন পৰিষদত বহু দুৰ্নীতি হোৱাৰ অভিযোগ আছিলে, কিন্তু আপুনি অহাৰ পিছত কিখিনি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে? নিশ্চিতভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু বিভাগীয় মন্ত্ৰী আমাৰ সন্মানীয় পীয়ুষ হাজৰিকা ডাঙৰীয়াই এই গুৰু দায়িত্ব মোৰ ওপৰত দিছিলে টাইহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ হিচাপে। আৰু অধ্যক্ষ হৈ মই ফাৰ্ষ্ট প্ৰায়ৰিটি দিছিলোঁ যে মানৱ সম্পদ নিৰ্মাণ কৰাৰ কাৰণে আমি APSC UPSC আমাৰ যাতে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত, তাৰ কাৰণে মই বিভিন্ন ধৰণৰ কোচিঙৰ ব্যৱস্থা কৰিছোঁ। দিল্লীত, গুৱাহাটীত এই ধৰণে আমি তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোচিঙত ব্যৱস্থা কৰাৰ লগতে তেওঁলোকে পঢ়া শুনাখিনি আগবঢ়াই নিছিল। আৰু প্ৰত্যেকটো এক্সামতে APSC প্ৰত্যেকটো এক্সামতে আমাৰ তাত যিসকলে মানে কোচিং কৰিছিলে তাৰ আমাৰ ৩-৪জনকে সবাই ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিছে। তাৰ পিছতেই মই বিশেষকৈ মৈদামখিনি সংৰক্ষণৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু আপোনালোকে জানে আহোম স্বৰ্গদেউসকলৰ আটাইতকৈ বেছি মৈদাম শিৱসাগৰ জিলাতে আছে। আমি ইয়াত যিমানখিনি মৈদাম আছে আমি গোটেইখিনি আমি একেলগে সংৰক্ষণ কৰিব নোৱাৰোঁ, কিন্তু বহুত আছে। আমি এতিয়ালৈকে প্ৰায় 70-80টা মৈদামৰ আমি বাউণ্ডেৰী ৱালৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। তাৰ লগতে আজি চতিয়াত আমাৰ মোলাগাভৰু মৈদাম আছে, আজি আমাৰ কলিয়াবৰত, নগাঁও কলিয়াবৰত ফাউচেংমুং বৰগোহাঁই মৈদাম আছে। এইবোৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু এইবিলাকৰ তাত মানে কিছুমান বিতৰ্ক আছে, ধৰি লওক এইটো চতিয়াত থকা মৈদামটো মোলাগাভৰু নহয় বুলি কয়, বা কলিয়াবৰত থকাটো ফাউচেংমুং বৰগোহাঁই নহয় বুলি কয়। সেই বিতৰ্কটোলৈ নগৈ মই ফাৰ্ষ্ট প্ৰায়ৰিটি দিছিলোঁ যে মৈদামকেইটা সংৰক্ষণ হ'ব লাগে। যিহেতু এইকেইটা যদি আমি এইটো বিতৰ্কত থাকোঁ হয় নহয়, তেতিয়াহ'লে মৈদামকেইটা সংৰক্ষণ নহ'ব। হয় নহয় এই চেপ্টাৰটো আমি পিছত ৰাখি প্ৰথম সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তেনেকৈ দৌলসমূহ আছে, আজি গৰখীয়া দৌল নদীত একদম দাঁতিতে আছে, আমি সেইটো সংৰক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। পিয়লি ফুকনত পিয়লি দৌল, এনেকৈ বিভিন্ন ধৰণৰ যিখিনি দৌল আছে, গোলাঘাটত আছে মৈদাম, যোৰহাটত থকা বা আমাৰ অন্যান্য লখিমপুৰ ধেমাজিত যিখিনি মানে প্ৰাচীন কীৰ্তিচিহ্ন আছে, য'ত যিমানটা আছে, লখিমপুৰ ধেমাজিত বহুত নাই, গতিকে আমি তাত বহুত দিব পৰা নাই। গতিকে এই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ এইখিনি সংৰক্ষণৰ কাৰণে। আৰু এইখিনিত কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে বদন্যতাই আমাক পুঁজি দিছিলে, এইটোৱে ডাঙৰ কথা। মই আগতেও কৈছিলোঁ প্ৰথমখন যিখন কাউন্সিল গঠন হৈছিলে কংগ্ৰেছৰ দিনত, সেই কাউন্সিলখন যেতিয়া গঠন হৈছিলে তেতিয়া মই টাইহোম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে আছিলোঁ। আৰু সেইটো সময়ত মই আমাৰ মুখ্য উপদেষ্টা ডামচাও অচিনী চেতিয়া ডাঙৰীয়া, প্ৰাঞ্জল ৰাজপথ ডাঙৰীয়া, সেই সময়তো মই তাত প্ৰতিনিধিত্ব কৰিছিলোঁ। কিন্তু সেই সময়ৰ ডেভেলপমেণ্ট কাউন্সিলৰ যিটো ব্যৱস্থা আৰু আজি ডেভেলপমেণ্ট কাউন্সিলৰ যিটো ব্যৱস্থা আকাশ পাতাল পাৰ্থক্য। সেই সময়ত আমাৰ পদ্মশ্ৰী ডক্টৰ যোগেন্দ্ৰনাথ ফুকন ছাৰ অধ্যক্ষ আছিলে, তেওঁৰ অধ্যক্ষতাত আমি কামখিনি আগবঢ়াই নিছিলোঁ। বহুত কাম কৰা তেওঁলোকে পৰিকল্পনা কৰিছিলে, কিন্তু কামখিনি কৰিব পৰা নাছিলে, পুঁজি নাছিলে। চৰকাৰে মানে কাউন্সিলখন বনাইহে দিলে, কিন্তু পুঁজি নিদিলে। কিন্তু মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীয়ুষ হাজৰিকা ডাঙৰীয়াই বিভিন্ন ধৰণৰ পুঁজি দিছিলে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি লাচিত বৰফুকনৰ যি ধৰণে আমি অসমীয়া ৰাইজে তেওঁ প্ৰতিমূৰ্তি হওক বা অন্যান্য দিশটো আগবঢ়াই লৈ গৈছোঁ, সমানে গুৰুত্বপূৰ্ণ এটা দিশ আছিলে আটন বুঢ়াগোহাঁই। আটন বুঢ়াগোহাঁই বিচক্ষণতাতহে এই শৰাইঘাটৰ ৰণ আমি জিকিব পাৰিছিলোঁ। কিন্তু সেই আটন বুঢ়াগোহাঁই মৈদামটো আজিৰ তাৰিখলৈকে চেৰকাপাত আছে, কিন্তু আজিৰ তাৰিখলৈকে কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা নাছিলে। মই প্ৰথম কাউন্সিলৰ অধ্যক্ষ হৈ আটন বুঢ়াগোহাঁই মৈদাম সংৰক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। ইতিমধ্যে বাউণ্ডেৰী ৱাল কমপ্লিট হৈছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। অভিযোগ উত্থাপন কৰা দেখা যায়, ইয়াত আছে বিগত 5টা কাৰ্যকাল আছিলে, দীৰ্ঘ সময়ছোৱা বিধায়ক হৈ আছে দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এটা অভিযোগ বিভিন্ন সময়ত উত্থাপন কৰি আহিছে যে বহু আচলতে আঁচনি কংগ্ৰেছক সমৰ্থন কৰা দেখিলেই সেই কংগ্ৰেছ কৰ্মীসকলৰ আঁচনি যেনে অৰুণোদয় এনেধৰণে কাটি দিয়া বুলি তেওঁ ৰাজহুৱাভাৱে কেইবাবাৰো অভিযোগ উত্থাপন কৰিছে। এয়া কিমান দূৰ সত্য? চাওক, এতিয়া নাজিৰা সমষ্টিৰ বিধায়ক আজি তাৰিখলৈকে দেৱব্ৰত শইকীয়া ডাঙৰীয়া হৈ আছে। আঁচনিবোৰ দিয়া দায়িত্ব কাৰ? বিধায়ক মহোদয়, তেওঁহে আঁচনি দিয়ে। তেওঁহে তাত এই আঁচনিখনৰ যিখন মানে আমাৰ কমিটি আছে, সেই কমিটিখনত তেওঁহে মেম্বাৰ। তেওঁ মেম্বাৰ থকাৰ পিছত তেওঁ আঁচনিৰ নামটো কাটিলে কোনে?
তেওঁ যদি কাটিছিলে তেওঁ প্ৰতিবাদ নকৰিলে কিয়? তেওঁ যুক্তি সহকাৰে এইখিনি মানুহৰ নাম কাটিছে বুলি আজি দেখিলে দিছে নি? এনেই বিজেপিক দুখ দিবলৈ বা চৰকাৰখনক দুখ দিবলৈ তেওঁ কৈ থাকিলে নহ'ব ন। আজি নাজিৰা ৰাস্তা পদূলিবোৰ আৰম্ভ কৰি সকলোতে উন্নয়নৰ গতি স্তব্ধ হৈ গৈছে। আজি ৰাস্তাটো বনাবলৈ হ'লে তেওঁ কয় যে মই বিৰোধী বিধায়ক কাৰণে মোক সুবিধা দিয়া নাই। তেওঁ যদি বিৰোধী বিধায়ক হিচাপে সুবিধা দিয়া নাই, বিজেপি অন্যান্য বিধায়কক যদি সুবিধা দিছে, তেওঁ এছেম্বলিত তোলক কথাটো। এছেম্বলিত আজিলৈকে তুলিছে জানো? এছেম্বলিতটো তোলা নাই। গতিকে এই ধৰণ অকল চিঠি লিখিলে সমস্যা সমাধান নহয়। তেওঁ অকল চিঠিখন লিখিব, তাৰিখটো দিব, এইটো সমস্যাৰ কাৰণে সমস্যাটো সমাধান কৰিব লাগে বুলি দি দিয়ে। এতিয়া এইবোৰ চলি আছে গতানুগতিক। এতিয়া আৰু এটা চৰ্চিত হৈ আছে, আপোনাকো হয়তো অভিযোগ দিছে, বিভিন্নজনে কৈছে যে যদিহে ময়ূৰ বৰগোহাঁই জয়ী হয়, মেকিপুৰৰ দৰে বৃহৎ চাহ বাগিচা ক্ৰয় কৰিব। কিবা আছে নেকি পৰিকল্পনা? চাওক, এইটো আছে কংগ্ৰেছৰ উৰা বাতৰি। যিহেতু তেওঁলোকে জানে মেকিপুৰ অঞ্চলত আমাৰ সংগঠনৰ ভেটি যথেষ্ট শক্তিশালী। উৰা বাতৰি উলিয়াইছে যে মেকিপুৰ নিচিনা বাগিচা এখন মই কিনিম বুলি। মই মেকিপুৰ নিচিনা বাগিচা এখন এবিঘা মাটি মই কিনিব নোৱাৰো। সেইটো সম্ভৱেই নহয়। এইটো এটা কংগ্ৰেছে এটা মানে তাত খুব এটা ৰাজনৈতিক কৌশল অৱলম্বন কৰিছে, যাতে আমাৰ তাত ব্যৱস্থাটো বেয়া হয়, এনেকুৱা ধৰণৰ। আজি আৰু কিনাটো বাদ দিয়ক, তেওঁলোকে চৰাইদেউ বাগিচাখন ইমান দিন বন্ধ হৈ আছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দেখোন আজি 10 বছৰ ধৰি 15 বছৰ বিধায়ক হৈ আছে। কিবা জানো খোলা ব্যৱস্থা গ্ৰহণ কৰিলে? তেওঁ দেউতাক 30 বছৰ, মাক 10 বছৰ, তেওঁ 15 বছৰ, 55 বছৰ একেটা পৰিয়ালে এইটো সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ পিছতো আজিৰ তাৰিখত ৰাইজৰ সমস্যা হৈ আছে। ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে এই সমষ্টি পিছ পৰি আছে। গতিকে চাওক, এতিয়া যদি আপুনি যদি জয়ী হয়, ৰাইজে যদি আপোনাক নিৰ্বাচিত কৰে, আপোনাৰ মূল কাম কি হ'ব? নাজিৰা সমষ্টিত যি উন্নয়নৰ গতি স্তব্ধ হৈ গৈছে, সেই এটা নতুন মাত্ৰা প্ৰদান কৰি, আৰু আমি সম্পূৰ্ণ আত্মবিশ্বাসী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে যে আমি নাজিৰা যিখিনি উন্নয়নৰ কাম ৰৈ গৈছে, আমি সকলোখিনি আগবাঢ়ি লৈ যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।